নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ আৰু শেষলৈকে চাব। আমি আজি আহি আছোঁ নাৰায়ণপুৰ বৰপথাৰত অৱস্থিত বয়োজ্যেষ্ঠ মহিলা আশ্ৰয়গৃহলৈ। এই আশ্ৰয়গৃহতে আজি আমি এগৰাকী অসহায় আইতাক ৰখোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু এই পৰিৱেশটো আপোনালোকক আজি আমি দেখাম। নাম যেনেকৈ প্ৰশান্তি ধাম, তেনেকৈ পৰিৱেশটো শান্তিপ্ৰিয়। আজি আৰু এই ভিডিঅ'টোৰ যোগেৰে আমি ইয়াকে আহ্বান কৰিব বিচাৰোঁ যে যিসকল ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক বুঢ়া হ'লে যে ৰেল ষ্টেচন, আশ্ৰয়গৃহ বা বৃদ্ধাশ্ৰমত থোৱাৰ যি মানসিকতা আছে, সেই মানসিকতা পৰিত্ৰাণ কৰক। আমিও মনে প্ৰাণে কেতিয়াও বাঞ্ছা নকৰোঁ যে এগৰাকী আইতা বা ককাক আমি এনেকুৱা ধৰণৰ আশ্ৰয়গৃহ বা বৃদ্ধাশ্ৰমত থ'বলৈ অহাটো কেতিয়াও মনে প্ৰাণে আমি নিবিচাৰোঁ। তথাপিতো আমি বহুত অনুৰোধ আহে, আমি সেই অনুৰোধৰ সঁহাৰি জনাই আজি আমি এগৰাকী আইতাক এই বৃদ্ধাশ্ৰমত থ'বলৈ আহিছোঁ, আশ্ৰয়গৃহত থ'বলৈ আহিছোঁ। আৰু আমি ইয়াকে অনুৰোধ কৰিব বিচাৰোঁ যে বুঢ়া বুঢ়ী হ'লে কেতিয়াও নিজৰ মাক দেউতাকক এখন ঘৰৰ পৰা আনি এখন আশ্ৰয়গৃহত ৰখোৱাৰ যি মানসিকতা মানুহে মনত পুহি ৰাখিছে, সেইবোৰ পৰিত্ৰাণ কৰক আৰু আহি থকা নৱপ্ৰজন্মক এইবিলাকৰ প্ৰতি আপোনালোকে সজাগতা সৃষ্টি কৰক। আৰু ইয়াকে আমি এই ভিডিঅ'ৰ যোগেৰে আপোনালোকক ক'ব বিচাৰোঁ, ব'লক প্ৰশান্তি ধামৰ ভিতৰ চৰা পৰিৱেশটো এবাৰ চাওঁ আৰু লগতে পৰিচালিকাৰ পৰাও কিছুমান আমি প্ৰশান্তি ধামৰ পৰিচালিকা মহোদয়ৰ পৰা দুআষাৰমান প্ৰশান্তি ধামৰ বিষয়ে জানিব বিচাৰিছোঁ। বাইদেউ, এই আশ্ৰমখন আপোনাৰ কিমান বছৰ হ'ল খোলা? হয়, ইয়াত আপোনাৰ ধৰক কিমান এইজৰ মানে আইতাসকলক ৰখোৱা হয় বাৰু? 60+ ন? আপোনাৰ এই আশ্ৰমত থাকিবলৈ হ'লে আপোনাৰ ধৰক কেনেকুৱা ধৰক মহিলাসকলক এই আশ্ৰমলৈ অনা হয়? এনেকুৱা মানে আমি গোটেইখিনিয়ে ৰাখোঁ, মানে যাৰ কোনো নাথাকে ধৰি লওক, আৰু নিজে ধৰি লওক কৰি খাব নোৱাৰে, আৰু প্লাছ মানে আমি তেনেকুৱা মানে একো হেৰি নাই মানে, কিন্তু মানে কি হয় ঘৰত যোনখিনি দিগদাৰী হয় বা বোলে ঘৰত ৰাখিব নোৱাৰে, সেইখিনি মানে আমি গোটেইখিনিয়ে ৰাখোঁ। হয়, তেতিয়াহ'লে আপোনাৰ যদি এনেকুৱা অসহায় যিসকল ব্যক্তিক মানে বাটে পথে পায়, যিসকলৰ ধৰক ঘৰ দুৱাৰ নাথাকে, সুস্থ শৰীৰ, তেওঁলোকক ধৰক আপোনালোকৰ মানে অসহায় যোনসকল সবল ব্যক্তিয়ে হওক বা NGOৰ থ্ৰুৱেদি আনি আপোনালোকৰ আশ্ৰমত থ'ব পৰা হ'ব ন? আপোনাৰ ইয়াৰ দ্বাৰা আপোনাৰ পুলিচ থানাৰ পৰা কিবা এপ্লিকেশ্যন আনিব লাগিব নেকি? দিলে ভাল হয়, কিন্তু যদি কিছুমান ধৰি লওক মানে এনেকুৱা থাকে কি দিব নোৱাৰে, তেতিয়াও মানে আমি গোটেইখিনি চাই চিতি আমি ৰাখোঁ আৰু। হয়, বাইদেউলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈও আমি বাইদেউৰ আৰু ইয়াতে যিসকল পৰিচালিকাসকল আছে তেওঁলোকৰ পৰা আমি সদায় সহায় সহযোগিতা পাম বুলি আশা কৰিলোঁ। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ফালৰ পৰাও ধন্যবাদ থাকিল। আজি আমি এগৰাকী অসহায় মহিলাক প্ৰশান্তি ধামত থ'বলৈ আহিছোঁ আৰু আমি লখিমপুৰ জিলা সমিতি ৱাৰিয়ৰ্ছ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সকলো বিষয়ববীয়াই সহযোগ কৰিছে আৰু আমি আজি এই আশ্ৰমৰ পৰিচালিকা মহোদয়ৰ পৰা গম পালোঁ যে ইয়াত আৰু 10-15টা চিট খালী হৈ আছে আৰু যিসকল অসহায় ব্যক্তি আপোনালোকে লগ পায় বাটে পথে, লোকক আপোনালোকে এই প্ৰশান্তি ধামত আশ্ৰয় থ'ব পাৰিব। আৰু নামটো যেনেকৈ প্ৰশান্তি, তেনেকৈ গোটেই পৰিৱেশটো শান্তিপ্ৰিয় আপোনালোকে দেখা পাইছে। আৰু ইয়াৰে সকলো পৰিচালিকা ইমানেই মৰমীয়াল, আপোনালোকক আমি এই ভিডিঅ'ৰ যোগে কৈ আমি শেষ কৰিব নোৱাৰিম। আপোনালোকে যদি এবাৰ আহে, কেতিয়াবা অসহায় ব্যক্তিসকলক লগ পাই এই আশ্ৰমলৈ আনিম, সেইটো নহয় যদি আপুনি কেতিয়াবা এনেই ইয়াত জন্মদিন, বিবাহ বাৰ্ষিক উপলক্ষে যদি আহে, তেতিয়া গম পাব এই আশ্ৰমৰ পৰিচালিকাসকল সঁচাকৈ বহুত এখন বহল অন্তৰৰ ব্যক্তি তেওঁলোকে। আৰু আপোনালোকক এই ভিডিঅ'ৰ যোগেদি আমি ইয়াকে ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে কেতিয়াবা সহায় ব্যক্তিক, যিসকল বৃদ্ধা অসহায় আইতাসকল আছে, সেইসকলক যদি ঘৰৰ পৰা অৱহেলিত হয়, সেইসকলক আপোনালোকে এই প্ৰশান্তি ধামতে থ'ব পাৰিব। আৰু ইয়াতে আপোনালোকক যোগাযোগ নাম্বাৰ দি দিম, আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰিব। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, সকলোৱে ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট কৰিব, দুখীয়াৰ বন্ধু চেনেলটোক আগবঢ়াই নিব বুলি আশা কৰিলোঁ। ধন্যবাদ।